লাষ্টত বোলে কালি যাই পেলাই ফটো কৰি এটা এংকে আছে এটা এংকে কাজিৰঙাত 4টা জোন আছে আৰু আমি প্ৰথমতে গৈ সোমালো বাগৰি জোনত আৰু বাগৰিত সোমাই আমি তাৰ ইনফৰমেশ্যনখিনি চালো বাট আমি বাগৰিত এন্ট্ৰি নকৰিলো আৰু কিয় এন্ট্ৰি নকৰিলো মানে আমি শুনিলো যে কহৰাৰ ওচৰতে অৰ্কিডখনো আছে আৰু তাতে খোৱা লোৱা গোটেইখিনি আমি কৰিব পাৰিম সো ভাবিলো আমি আকৌ উলটি আহাতকে বা আগলৈ যোৱাতকে তো একে ঠাইতে পাম যেতিয়া আমি কহৰাতে এন্ট্ৰি কৰিলো আৰু তাতে আমি ডাঙৰ এটা ভুল কৰিলো কি ভুল কৰিলো মই আপোনাক কৈ আছো এতিয়া ভিডিওটো আগলৈ চাওক এই গান ইন্টারেস্ট কা আমি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ জোনৰ ভিতৰত আছো আৰু ইয়াতে মেইন গেটত এন্ট্ৰি কৰিব লাগে এন্ট্ৰি কৰা আমাৰ সাফাৰী আৰম্ভ হৈ গ'ল এই ৰ পিছে কাজিৰঙাত গ'লে আপুনি দুই ধৰণৰ সাফাৰী কৰিব পাৰে এটা হ'ল এলিফেন্ট সাফাৰী আৰু এটা হ'ল জিপ সাফাৰী আৰু আমি ইয়াতে লৈছিলো জিপ সাফাৰী এলিফেন্ট সাফাৰী যদি আপুনি কৰিব বিচাৰিছে আপুনি একদম মৰ্নিং গৈ পাব লাগিব কাৰণ এলিফেন্ট সাফাৰী একদম মৰ্নিং হয় আৰু মেবি 6টা বজাৰ পৰা ষ্টাৰ্ট হয় আৰু মেবি 8 বজা নে 7:30 বজাত কমপ্লিট হৈ যায় মানে এলিফেন্ট সাফাৰী অনলি 1 আৱাৰ্ছৰ কাৰণে কৰা যায় আৰু জিপ সাফাৰীৰ দুটা টাইম আছে আপোনাৰ এটা মৰ্নিং হাফ আছে আৰু এটা ইভিনিং হাফ আছে ইভিনিং আপোনাৰ মৰ্নিং আপোনাৰ চাগে মেবি 7:30 বজাৰ মানৰ পৰা ষ্টাৰ্ট হৈ যায় 12টা বজালৈ আৰু সিফালে 1:30 বজাৰ পৰা ষ্টাৰ্ট হয় 5টা বজালৈ এনেকুৱাকে আছে মই একদম চিয়ৰ নহয় বাট এইখিনি টাইমৰ ভিতৰত আমাৰ লাগ ভাল নে বেয়া নাজানো দেই সেইটো বুলি নহয় বৰষুণ অহা যোৱা কৰি থাকে গোটেই বৰষুণত ৰখি থাকিলে ক'ত ফটো ল'ব লাগে লাষ্টত বোলে কালি যাই পেলাই ফটো কৰি এটা এংকে আছে এটা এংকে লক্ষ্য পলাব ৰেডি ডাইনাছৰৰ প্ৰজাতি চাবৰি চাইছে দেই অফ কৈছে নে বাচিলো কিবা ৰুল আছে ৰুল মানে অলপ এনিমেলছবিলাকো হেৰিতে থাকিব লাগে ন আকৌ এইটো ট্ৰিপৰ পিছত নেক্সট কেতিয়া হয় আকৌ আপোনাৰ 1টা বজাত টিকেট দিব 1:30 বজাৰ পৰা এণ্ট্ৰি হ'ব আচ্ছা 1টাৰ পৰা 3টা বজাত এণ্ট্ৰি হ'ব লাগিব আৰু 5টা বজাৰ আগত ওলাই যাব লাগিব আৰু এটা আপোনাক মই প্ৰ টিপ দি আছো প্ৰ টিপটো হ'ল যদি আপুনি জিপ সাফাৰী লৈছে এনেটো তাতে যিখন আপোনাৰ গভৰ্ণমেণ্টৰ ৰুল হয় তাতে অকল আপুনি জিপ সাফাৰী লগাই 2 ঘণ্টা আপোনাক ঘূৰাই বাট আপুনি যদি যিজন আপোনাৰ সাফাৰী লৈছে দাদাজনক যদি অকমান ৰিকুৱেষ্ট কৰে তেনেহলে আপুনি যদি একদম মৰ্নিং গৈছে মৰ্নিং যদি আপুনি 8টা বজাতো সোমাইছে আপুনি 12টাত ওলাই আহিব পাৰে তো আপুনি টাইমটো মৰ্নিং গলে টাইমটো অলপ বেছি পাই যায় তো সেই এটো কথাটো মোক তাৰে যিজন আমাৰ দাদা আছিল তেওঁই ক'লে আমি জনা নাছিলো মই ফাৰ্স্ট টাইম গৈছো সো তো নেক্সট টাইম মইও এটো ধ্যান ৰাখিম আৰু আপোনাকো গলে একদম মৰ্নিং যাওক মৰ্নিং গলে সেই আপুনি টাইমটো বেছি পাব তাতে ঘুৰিবৰ কাৰণে
আৰু এনেকুৱা নহয় যে আপুনি গাড়ী লৈ গৈছে কোনো এনিমেল যে দেখিবই কোনো সিউৰিটি বা গ্যাৰান্টি নাই কাৰণ এনিমেল তাতে বান্ধি নাৰাখে খুলি ৰাখা যায় তো কেতিয়া দেখা পাব এটা এনিমেল আপুনি দেখা পাবৰ কাৰণে বহুত সময় ৰখিও থাকিব লাগে সো এইখিনি কথা আপুনি ধ্যান ৰাখিব পোৱালিটো হেৰি কৰি আছে পোৱালি থাকিলে অকমান ডেঞ্জাৰ পোৱালিটো ইফালে ইফালে দৌৰে নে মাকে খেদি আহে টাইগাৰ যে আগত আহিলে এটেক কৰে নে নকৰে একদম ওচৰৰ পৰা চোৱা নহয়তো সিও আঁতৰত থাকে আমিও আঁতৰ পাইছো নাই নাই ৰোড ক্ৰছ কৰিলে এটা আমি ধৰা ঘৰত আছো ইমান ওচৰত ৰোড ক্ৰছ নকৰি লুকাই দিব দৰকাৰ হ'লে আচ্ছা আচ্ছা আঁতৰ ৰৈ থাকিব লাগিব একদম চাইলেণ্টত তেতিয়াহে পাৰ হয় আৰু মই এতিয়া আপোনাক কৈ আছো আমি কি ভুল কৰিলো আমি যেতিয়া ফাৰ্স্ট বাগৰিত গৈছিলো আমি বাগৰিত একচুয়ালি সোমাব লাগিছিল আৰু আমি যেতিয়া কহৰাত সোমাই একচুয়ালি আমি বিশেষ জীৱ-জন্তু নেদেখিলো অবভিয়াসলি জাৰ্নিটো খুব ধুনীয়া লাগিছিল তাৰ এনভায়ৰনমেন্ট বহুত ধুনীয়া আছিল বাট একটু আমাৰ প্ৰবলেম হ'ল আমি গৈ পাওঁতে দেৰি হ'ল অলমোস্ট আমাৰ 8টা নে 8:30 আমি সোমাইছো 12টাত ওলাব লাগে বেছি টাইম নাপালো আৰু সেকেন্ডলি আপোনাৰ যিখিনি আমি টাইমত গৈছিলো সেইখিনি বহুত ক্ৰাউডেড হৈছিল আৰু যেতিয়া মানুহ যেতিয়া বেছি আপোনাৰ সোমাই যায় ন জীৱ-জন্তুবিলাক ওলাই নাহে ভিতৰ সোমাই থাকে সো আমি অকল এটা গড় দেখিলো আৰু কিছুমান বাৰ্ড দেখিলো আৰু এটা স্নেক দেখিলো আৰু কিছুমান সৰু সৰু এলিমেন্ট মানে এনিমেল দেখিছো কিন্তু মেইনলি যিমান এক্সপেক্ট কৰিছিলো ইমান নেদেখিলো বাট গম পালো আমি পিছত একচুয়ালি যেটো বাগৰি জোন হয় ন যাতে টাইগাৰৰ স্পট হয় আৰু বহুতখিনি জীৱ-জন্তু একচুয়ালি কহৰাতকে বাগৰিত বেছি ভালকে দেখা পায় আৰু আপোনালোকে যদি নেক্সট যায় ট্ৰাই কৰিব বাগৰি জোনটোত আৰু একদম মৰ্নিং সোমাব কাৰণে মৰ্নিং সোমালে একচুয়ালি দেখা পোৱাৰ চান্সেস বেছি থাকে আৰু ভিডিওটো আজিলৈ এইখিনিতে মই সামৰিছো আৰু যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিও আহি আছে বাই বাই